নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই উৎপলা আৰু আজিৰ ভাল খবৰটো হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ আশা কৰ্মী অংগনবাড়ী কৰ্মী জীৱিকা সখীসকলৰ বাবে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নলবাৰীত উপস্থিত হৈ এই ভাল খবৰ দিয়া দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই 1 অক্টোবৰৰ পৰা এই ভাল খবৰ লাভ কৰিব ৰাজ্যৰ হাজাৰ হাজাৰ লোকে 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীসকলৰ বাবে আহি পৰিব ডাঙৰ খবৰ আৰু ইয়াৰ লগতে আশা কৰ্মী অংগনবাড়ী কৰ্মী যিসকল ৰান্ধনী আছে ৰান্ধনীসকলৰ সহায়িকা আছে আৰু ইয়াৰ লগতে সকলোৰে দৰমহা বাঢ়িব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইয়াৰ লগতে যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় সেই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ পুনৰ নতুনকৈ প্ৰাদেশিকৰণ কৰাৰ কথাও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু নলবাৰীত উপস্থিত হৈ কথা উল্লেখ কৰিছে আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ সকলোৱে ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু বিশেষকৈ আশা কৰ্মীসকল অংগনবাড়ী কৰ্মীসকলে যিসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে বাৰে বাৰে আবেদন কৰি থকা ৰাজ্য চৰকাৰক বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে সেই সকল আশা কৰ্মী অংগনবাড়ী কৰ্মী বিদ্যালয়ৰ ৰান্ধনীসকলৰ সহায়িকাসকল তথা জীৱিকা সখীসকল সকলোৱে লাভ কৰিব অধিক দৰমহা এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাম আৰু ইতিমধ্যে আমি যেহেতু জনাইছো ৰাজ্যৰ আশা কৰ্মী অংগনবাড়ী কৰ্মীসকল বিশেষকৈ যিসকলে সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে তেওঁলোকে অতি কম মূল্যত নিজৰ কামসমূহ কৰি থাকিবলগীয়া হৈছে যাৰ বাবে বহু সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি আহে আৰু ইয়াৰ পিছতে কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এই ভাল খবৰটি সকলোৰে বাবে দিম বুলি কোৱা দেখিবলৈ পোৱা গৈছে আৰু আশা কৰ্মী অংগনবাড়ী কৰ্মী সহায়িকা সকলোৰে দৰমহা আপুনি এতিয়া যিমান পৰ্যায়ৰ দৰমহা লাভ কৰি আছে তাতকৈ অধিক দৰমহা বাঢ়িব বুলি উল্লেখ কৰিছে আৰু অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ বাবেও ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব বহুত কাইকা দৰমহা আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব বহুত কাইকা দৰমহা আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব বহুত কাইকা দৰমহা আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ